অসমীয়াৰ স্বাভিমান এখনি গোলাপ গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব এগৰাকী সক্ৰিয় সদস্য আঞ্চলিকৰ মৰিচ কলিতাই। এটি জাতিৰে ওপৰৰ ভাগা আঞ্চলিক নাগাৰা সংঘৰ সম্পাদক মজু দাস ডাঙৰীয়াই আৰু এটি 10 ফুটিৰে আন এগৰাকী সক্ৰিয় সদস্য কাৰ্তিক কলিতাই। তেখেতক এই স্থানত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাই আজিৰ নামটো গ্ৰহণ কৰিবলৈ মাইক্ৰফোন লাভ কৰিছোঁ। কৃষ্ণ পৰশ্ৰদ্ধা আজিৰ এই মহান পবিত্ৰ স্থলীত প্ৰতিষ্ঠিত হোৱা পাপন ভক্ত আৰু লক্ষী স্বৰূপ আইমাতৃসকল জৰিয়তে এই মহান অনুষ্ঠানটিত যিসকল মহান ব্যক্তিৰ উদ্যোগত আজি এই মহান অনুষ্ঠানটি ইয়াত আয়োজন কৰিছে তেওঁসকলৰ আমি আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু হিচাপতে আমাৰ মাজত অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠক কেইবাগৰাকীও ইতিমধ্যে আমাৰ ইয়াতে আছে, তেওঁসকললৈও সহস্ৰ প্ৰণিপাত জনাইছোঁ। আৰু লগতে আমাৰ সন্মুখত যি নাগাৰা নামৰ পাঠক ইয়াতে বহি আছে তেওঁসকললৈও শ্ৰীচৰণত হৈ আমি সভা নিৰ্ধাৰণ কৰিছোঁ। জৰিয়তে বৰভাগ উত্তৰ বৰভাগ আঞ্চলিকৰ সমূহ কৰ্মকৰ্তা আৰু বাপ বান্ধৱ আইমাতৃ শ্ৰীচৰণত আমি সভা নিবেদন কৰিছোঁ। আচলতে আমাৰ দৰে এনেকুৱা অধমক মাতি আনি এই মহান পবিত্ৰ স্থলীত যিটো মৰম আৰু যিটো গুৰু দায়িত্ব দিলে আচলতে আমি নিজে নথৈ আনন্দিত হৈছোঁ আৰু আমি মৰ্মাহত হৈছোঁ। যা নহওক নাগাৰামৰ বিষয়ে বিশেষ আমি নাজানো, আমাৰ যিহেতু জ্ঞানশূন্য। আমি এটা কথা জানো যে নাগাৰা নাম এনেকুৱা এটা সম্পদ, আকাশৰ যিমানে গ্ৰহ নক্ষত্ৰ ৰাখক কিয় পৃথিৱীত যিমানে ধূলি বালিৰে ভৰি আছে তাতকৈও অধিক নাগাৰা নামৰ মাহাত্য। গতিকে এই নাগাৰা নামক আমি কেইটামান কথা ক'ব বিচাৰিছোঁ, হয়তো আপোনালোকে বেয়া পালেও ক'বই লাগিব। কাৰণ বিশেষ কৰি মই ওপৰ বৰভাগ আঞ্চলিকক ক'ব বিচৰা নাই, আমি ক'ব বিচাৰিছোঁ পাঠকক, যিহেতু নাগাৰা নামৰ অনুষ্ঠান। পাঠকক এইটো কথাই ক'ব বিচাৰিছোঁ, নাম সদায় নাম হিচাপে পৰিৱেশন কৰিব লাগে সমাজৰ মাজত। বহু পাঠক দেখিবলৈ পাইছোঁ আজিৰ তাৰিখতো যে গুৰু বন্দনাটোকে ফেলি দিলে। ভগৱন্ত ঈশ্বৰৰ নাম যিটো নেকি গুৰু বন্দনা, তাত বহু পাঠকক দেখিবলৈ পাওঁ যে ভক্তি বোলা বস্তুটো নাই, যে ভক্তি এনেকুৱা হৈছে ছ'চিয়েল মিডিয়া। ভক্তি এনেকুৱা নহয়, ভগৱন্ত ঈশ্বৰৰ শ্ৰীচৰণত আমি অৰ্পিত হ'ব লাগে। সেই সময়খিনিত অন্তত লাইভ যোগে আমি জনসাধাৰণক দিব নালাগে, কাৰণ জনসাধাৰণক দিয়াৰ কাৰণে আমাৰ মাজত বহুতো ইউটিউবাৰ আছে। ইতিমধ্যে আমাৰ ফটোখন নাম সংঘৰ যিমানখিনি প্ৰচাৰৰ প্ৰভাৱ কৰিছে আমাৰ মাজত ইতিমধ্যে আছে ৰাজীৱ দাস, এওঁলোকে প্ৰচাৰ কৰে। আৰু লগতে আমিও যিমান পাৰোঁ প্ৰচাৰ কৰি লৈ যাওঁ। তাত এটা কথা আমি ক'ব বিচাৰোঁ যে পাঠকজনে নিজে প্ৰচাৰ হ'ব নালাগে। মই সত্যবৰ্মন হয়, কিন্তু মোৰ প্ৰচাৰটো মই নিজে কৰিব যোৱাটো আচলতে মই ভাল নেদেখোঁ। বহু পাঠকক দেখিবলৈ পাইছোঁ যে লাইভ যোগে দেখায় যে আজি মই অমুকত নাম গাই আছোঁ, আজি অমুকত আমি নাম গাই আছোঁ। এইটো কথা মই বিচাৰ নকৰোঁ, কাৰণ ভগৱন্ত ঈশ্বৰৰ নাম যেতিয়া নেকি গুৰু বন্দনাত বিশেষকৈ মই বহুত পাঠকক দেখিবলৈ পাইছোঁ যে লাইভ যোগে কৰে। ভগৱন্ত ঈশ্বৰৰ নামটো তেনেকুৱা নহয়। প্ৰভুসকল হয়তো মই কোৱাত ভুল হ'ব পাৰে, যিহেতু ভগৱন্ত ঈশ্বৰ শ্ৰীকৃষ্ণৰ নামটো বহু পাঠকে আজিৰ তাৰিখত শুদ্ধকৈ ক'ব নাজানে। হয়তো আপোনালোকে শুনিছে বা দেখিছে,
কৃষ্ণ আৰু কৃষ্ণ শুনাত ভাল লাগিলেও পাঠকজনে কিন্তু তেনেকুৱা শব্দ ক'ব নালাগে। কৃষ্ণ বুলিও ক'ব পাৰি, কৃষ্ণ বুলিও ক'ব পাৰি। গতিকে এনেকুৱা নহয় যিজন মহান ব্যক্তিক আমি শত সহস্ৰ শ্ৰোতাৰ মাজত আমি আমাৰ নিৰ্দিষ্ট এজন পাঠক হিচাপে চিনাকি কৰি দিওঁ, তেওঁ এইটো ভুল কৰি গাই যায়। আচলতে এইটো ভুল বুলি আমি কওঁ। হয়তো আমাক কোনোবাই ভাবিব পাৰে যে তেখেতেতো আমাক পাঠকৰ বিষয়ে ক'লে, যিহেতু আজি উপৰবৰ্ধমান আঞ্চলিকৰ উদ্যোগতে আজি নাম সংঘৰ এই মহান অনুষ্ঠানটি হৈছে। গতিকে পাঠকে নিজৰ যিটো মৰ্যাদা সেই বস্তুটো ৰাখিব লাগে। আমাৰ এইটো এটা নিৰ্দিষ্ট অনুৰোধ। আৰু লগতে ভগৱন্ত ঈশ্বৰৰ নামটো ক'ব বহুত পাঠকো নাজানে। আমিতো বাৰু নাজানো, আমাৰতো জ্ঞান হৈছে বুলি প্ৰথমতে কৈছোঁ। কাৰণ স্বয়ং কৃষ্ণৰ নামটো কওঁতে যিহেতু খেলি মেলি সেই পাঠকজনৰ কি নাম গাব, এইটো আমি শুদ্ধ বুলি কেতিয়াও এই পাঠকজনক কেতিয়াও আমি নাভাবোঁ। কাৰণ এনেকুৱা পাঠক শ্ৰেণীয়ে অন্তত লাইভ যোগে অন্তত এনেকুৱা প্ৰচাৰ কৰি আছে। মোৰ নাম সত্য বৰ্মন, মোক যদি আজি সনাতন বৰ্মন বুলি মাতে মই মাতিম নেকি? কেতিয়াও নামাতো। ভগৱন্ত ঈশ্বৰৰ নামটো তেনেকুৱা যে কৃষ্ণ আৰু কৃষ্ণৰ শব্দতে মই কৈ আছোঁ আপোনালোকক যে এনেকুৱা ধৰণৰ হ'ব নালাগে যে কৃষ্ণ বুলি মাতিলে তেওঁ ভাবিব যে অন্য ব্যক্তিকে মাতিছে, আৰু কৃষ্ণ বুলি মাতিলে ভাবি যে মোকে মাতিছে। গতিকে যা নহওক, আমি বাৰু ইমান নামৰ বিষয়ে ক'ব নাজানো। পাঠক গুৰুসকললৈ আমাৰ অনুৰোধ, যিহেতু তেওঁলোকে নিজৰ প্ৰচাৰটো এৰি ভক্তিভাৱে হৰিৰ নাম প্ৰচাৰ কৰক, আৰু হৰিৰ নাম হিচাপে প্ৰচাৰ কৰক। হৰিৰ নাম কেতিয়াও হৰিৰ গান হিচাপে প্ৰচাৰ কৰিব নালাগে। আজি বহু পাঠকক দেখিছোঁ যে পাশ্চাত্য সংগীত দি তেওঁলোকে বহুত ভাল লগা কেইটামান দিহা গায়, আৰু সেইটো দিহাৰে ভাইৰেল হয়। সেই ভাইৰেল দিহাৰে তেওঁ পাঠক হৈ আছে। প্ৰয়াত ৰামচৰণ ভৰালী দেৱ ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গ'ল। তেওঁ ৬০ নে ৬৫ বছৰৰ নাম গায়ো তেওঁ পাঠক হ'ব নোৱাৰো বুলি ক'লে। কিন্তু বহু পাঠকক দেখিবলৈ পাইছোঁ এটি বা দুটি নাম ইউটিউবত চাব আৰু তাৰপিছত তেওঁ পাঠক হিচাপে প্ৰচাৰিত হ'ব। গতিকে এইটো হ'ব নালাগে। যা নহওক, এতিয়া ভাষণৰ টাইম নহয়। আমি এতিয়া নামৰ মাজলৈ আগবাঢ়ি হয়তো পাঠক, যিহেতু আমাৰ মাজত বহুতো পাঠক পঢ়িও আছে, তেওঁলোকে বেয়া পাবও পাৰে। বেয়া পালেও কোনো কথা নাই, সঁচা ক'বই লাগে। আৰু এই নাগাৰা নামৰ আচলতে পাঠকে, যিসকল পাঠক তেওঁলোকে কিন্তু প্ৰতিবাদ কৰি লাভ নাই। আমাৰ বহুত প্ৰতিবাদ চলিও গৈছে নাগাৰা নামৰ ওপৰত। ইয়াক প্ৰতিবাদ কৰিব লাগিব আমাৰ এনেকুৱা ৰাইজে যদি প্ৰতিবাদ নকৰে, নাগাৰা নামৰ পাঠকে প্ৰতিবাদ কৰি লাভ নাই। সেইটো আমাৰ অনুৰোধ। যা নহওক, জয়জনে সমূহ ভক্তৰ ৰাইজৰ শ্ৰীচৰণ আমি সেৱা জনাই আজিৰ এই উপৰভাগ আঞ্চলিকৰ নাগাৰা নাম উদ্বোধন হোৱা বুলি আমি প্ৰথমে ঘোষণা কৰিলোঁ। এতিয়া আমি নামৰ মাজলৈ আগবাঢ়ি